19 আগষ্ট আমি বিশ্ব আলোকচিত্ৰ দিৱস আমি ডিব্ৰুগড়ত আজি কেইবাবছৰ ধৰি উদযাপন কৰি আহিছোঁ। এইবাৰ আমাৰ 15 সংখ্যক বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰিছোঁ ডিব্ৰুগড় সাহিত্য ভৱনত। আৰু ইয়াতে আমি এইবাৰ বিশেষ হিচাপে ছাত্ৰ ছাত্ৰীক জইন কৰিবলৈ কিছু সুবিধা দিছোঁ। তাৰ কাৰণে মোবাইল ফটোগ্ৰাফী যিহেতু এতিয়া পপুলাৰ, এই মোবাইল ফটোগ্ৰাফী ইয়াত আমি জইন কৰিবলৈ তেওঁলোকক সুবিধা দিছোঁ। আৰু বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগিতালৈও ফটো আহিছে। আৰু এইবাৰ আমাৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। আগতে এখন হৈছিলে, এইবাৰ দ্বিতীয়বাৰ কাৰণে এখন উন্মোচন হ'ব। বিশিষ্ট অতিথি হিচাপে গুৱাহাটীৰ পৰা আহিছে সাগৰ বৰুৱা আৰু ৰত্নজিৎ চৌধুৰী। তেওঁলোক দুজন ইণ্টাৰনেশ্যনেলি ফেমাছ ফটোগ্ৰাফাৰ। তেওঁলোকে আমাৰ বিশেষ অতিথি হিচাপে ইয়াত অংশগ্ৰহণ কৰিছে। আজি 2 বজাৰ পৰা ৱৰ্কশ্বপ আছে। সেই ৱৰ্কশ্বপটোৰ কাৰণে ৰত্নজিৎ চৌধুৰীয়ে সেই ৱৰ্কশ্বপটো কৰিব। নাই, তাত যিকোনোৱে অংশগ্ৰহণ কৰিব, ফ্ৰী অফ কষ্ট যিকোনোৱে অংশগ্ৰহণ কৰিব। দুপৰীয়া 2 বজাৰ পৰা হ'ব।